আমি আগবাঢ়িছোঁ দৈৱকী যুধিষ্ঠিৰ হৈ প্ৰভু ভগৱন্ত কৃষ্ণ ভজন্য ইষ্টদেৱতা পৰম পুৰুষে কেনেকৈ জন্মস্থিতিত অন্তৰ্ভুক্ত হৈছিলে এতিয়া আমি চাব লাগিব দৈৱকী বসুদেৱ আগৰ জন্মত কি আছিল এটা আমি চাব লাগিব। শাৰী বোৱা বান্ধৱক আমি শাৰী ল'বলৈ অনুৰোধ জনাইছোঁ। নামঘৰৰ ভিতৰত আহি তেওঁলোকে শাৰীত বহিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ আমি চাব লাগিব দৈৱকী বসুদেৱ আগৰ জন্মত কোন আছিল, প্ৰিন্সি আৰু সুতপা আছিল। গতিকে তেওঁলোকৰ সাধনাৰ মাৰ্ফত প্ৰভু ভগৱন্তই কেনেকৈ স্থিতি ল'বলগীয়া হ'ল দৈৱকীৰ ভিতৰত আমি এই বিষয়টো লৈছোঁ, যিটো আমি আশা কৰি আছোঁ। আজিৰ দিনটো হ'ল অত্যন্ত পবিত্ৰ দিন। সাধনা হ'ল পবিত্ৰ দিনটোৱে হ'ল শ্ৰীকৃষ্ণৰ জন্ম কাহিনী। গতিকে আমি আগবাঢ়িছোঁ। রাম বিষ্ণু মাকাময়াকি গর্ভত তোমার হেন দেখি ভইল যে আনন্দ স্বর্গৰ দেৱতাসকলে আনন্দিত হ'ল, স্বৰ্গৰ দেৱতাসকলে উল্লেখিত হ'ল যে প্ৰভু ভগৱন্তই পৃথিৱীলৈ যাব, দাপৰ যুগত তেওঁ জন্মগ্ৰহণ কেনেকৈ কৰিব, এই স্থিতিটো কেনেকৈ ল'ব, কেৱল দেৱতাসকলে কেৱল চাব ধৰিলে এই বিষয়টো কেনেকুৱা, প্ৰভু ভগৱন্তই নিজে কেনেকৈ যাব, তাকো সেই নৰ মনীষৰ ওচৰত যাব, নৰৰ মাজত যাব, কেনেকৈ যাব আৰু তেওঁ কি ৰূপে দেখা দিব, কি ৰূপে জন্মগ্ৰহণ কৰিব, এই কথাখিনি কেৱল দেৱতাসকলে ভাবি দেখি মাতিৰন্ত গৌৰৱ মাতিৰন্ত কংস আৰু নকৰিবা ভয় ৰাখিমন্ত যদু বংশ তোমাৰ দৈৱকী বুলি হেন আপোনতা নকৰি গলা যে প্ৰত্যেকজন দেৱতাসকলে কেৱল কৃষ্ণৰ জন্ম কাহিনীটো চাই দেখিলেকে ক'ব ধৰিলে দৈৱকী আই সৌভাগ্যিত, আপুনি সঁচাকৈয়ে সৌভাগ্যিত আৰু আপুনি সঁচাকৈয়ে পবিত্ৰ। আজি আপোনাৰ আজি প্ৰভু ভগৱন্তই নিজে জন্মগ্ৰহণ কৰিব। আমি আপোনাৰ এই জন্ম কাহিনীটো চাবৰ কাৰণে গৈ আছোঁ দেৱতাসকলে। আৰু কংসই ভাবিছিল, কংসৰ কথাটো ভাবিছিলে দেৱতাসকলে যে এতিয়াই কংসৰ মৃত্যুৰ কাষ চাপিল। ইমান দিনে আমি যি ভাৱনা লৈ আমি আশা কৰি আছিলোঁ কংসৰ মৃত্যু কালটো কেতিয়া হ'ব আৰু কাৰ হাতত হ'ব, এই বিষয়টো তেওঁলোকে ভাবি শুনি আছিল। কিন্তু এতিয়া কৃষ্ণ যে জন্মিব তেতিয়াই দেৱতাসকলে স্তুতি কৰিব ধৰিলে যে ভাবি শুনি যিটো পৰীক্ষাৰ ফল, কেৱল কৃষ্ণ যে আহিব, তেওঁলোকে এই পৰীক্ষাৰ ফলটো এতিয়াহে তেওঁলোকৰ সন্মুখত হাজিৰ হ'ব। তেতিয়া তেওঁলোকৰ আনন্দই আনন্দ বুলি কৈছে। নিগতি শুনি পৰিচিত ৰহনি নক্ষত্ৰ যে ভৈৰ স্থিত পৰম
বনকাল বৈল হিবেরাত পুরহিতল হে বাত যিবিলাক গছ গছনি যিবিলাক ফুল ফল লাগি আছে সেইবিলাকৰ গছ গছনিবিলাকেও শীতল ভাৱে আমাৰ যিটো আনন্দ হয় তেতিয়া আমাৰ অন্তৰখন অত্যন্ত পবিত্ৰ হৈ পৰে যেতিয়া আনন্দ হয় আৰু গছ লতা তৃণ বন সকলেও কি কেৱল কৃষ্ণৰ জন্ম কাহিনী চাবৰ কাৰণে দেৱতাসকলে যেনেকৈ ৰৈ আছে সকলো ৰখি আছে বুলি কৈছে কৃষ্ণ আৰু কৈছে ইমান সুমংগল কৃষ্ণকে জন্মিব ইমান সুমংগল আৰু ভগৱান বুলি কৈছে যিমানবিলাক পৰম মংগল হৈছে কৃষ্ণ জন্ম পোৱা কাহিনীটোকে পৰম মংগল হৈ বুলি কৈছে দুখ দিশত প্ৰসন্ন নিৰ্মল কাৰাগণ মধুৰ কৰে গুঞ্জলে পুষ্পিত জীৱন পৃথিৱীত মংগল মিলিলয় পাৰ নদ নদী প্ৰসন্ন পংকজে জাতিষ্কাৰ যে কি কৈছে নদ নদী আৰু যিমানবিলাক পশু পক্ষী এইবিলাকেও কি কৰিছে প্ৰত্যেকে ভ্ৰমৰাবিলাকে গছৰ মাজে মাজে ভ্ৰমৰি আছে গছৰ মাজে মাজে তিৰিবিতি আছে যে কৃষ্ণ জন্মিব কৃষ্ণ কেনেকৈ জন্মিব সকলো সংগত দেৱতাসকলৰ পৰা পাইছে কেৱল উল্লেখিত হয় কেৱল আনন্দিত হয় জাতিষ্কাৰিকাৰো কি কৈছে চন্দ্ৰ সূৰ্যই কি কৰিছে জাতিষ্কাৰ এটা ইমান ভক্তি প্ৰয়োগ কৰিছে সকলো দেৱতাই নিজৰ আজি যেনেকৈ আমি যাই যি তাল বজাব জানে যাই নেগাৰা বজাব জানে যাই ঢোল বজাব জানে যাই খোল বজাব জানে যাই ঢোকা বজাব জানে সকলো বাদ্য বজাব লৈ আছে সকলোৰে দায়িত্ব এটা লৈছে গতিকে দেৱতাসকলে কি প্ৰত্যেকে কি কৈছে নিজৰ দায়িত্বসমূহ লৈ সকলো ৰখি আছে আৰু এটা পোহৰ ওলাইছে জাতিষ্কাৰ এটা পোহৰ এটা ওলাইছে কৈল মহা সত্য আতি সজ্জনৰ মন আকাশত তুতি কৰে কিজনী গণ অসংখ্যত জুন্দুবি স্বৰ্গ কোচানি বাবে অপেশাৰা নাচে বিদ্যা ধৰে গীত গাৱে স্বৰ্গৰ অপেশাৰা সকলো আনন্দিত হয় কেৱল কি নাচিছে তেওঁলোকে গম নাপায় কেৱল হৰি গুণ কীৰ্তন গাই কেৱল তেওঁলোকে অংগী ভংগীৰে বিভিন্ন ধৰণে তেওঁলোকে নাচিবলৈ ধৰিলে আনন্দিত হয় যে কংসৰ মৃত্যুটো সকলোৱে আশা কৰিছে এনেকুৱা কংস আৰু জীয়াই থাকিব নালাগে সকলোৰে মনত দুখ আছে যে ভগৱন্তৰ পূৰ্বে এই কাৰোখিনি সম্বৰণ কৰিব পাৰোঁ কিন্তু ইতিমধ্যে কৃষ্ণ জন্মিব যিহেতুকে এতিয়া আমাৰ সংশয় তাত নাই ইফালে কি কৈছে মুনি যিবিলাক মুনিসকলে ধ্যানমগ্ন হৈ আছিল তেওঁলোকেও কি কৰিছে কেৱল কৃষ্ণকে আদৰিবৰ কাৰণে চেষ্টা কৰি আছিল এতিয়া কৃষ্ণক আদৰিবৰ কাৰণে তেওঁলোকে কেৱল কৃষ্ণৰ কথাই গুণগান কেৱল গাই আছিল বক্ষীদন্ত পুষ্পদেৱ মনে নিৰন্তৰ সাগৰত লগত গৰ্জন্ত জলধৰ সাগৰ ইফালে কি দিছে প্ৰচণ্ড ঢৌ
প্ৰকণ্ড ঢৌ একদম উজাৰিত কৰি আছে। কেৱল এনেকৈ দেখুৱাইছে, ভক্তিটো দেখুৱাইছে যে কৃষ্ণ আহিব, কৃষ্ণ আহিব, কৃষ্ণ আহিব, যে প্ৰত্যেকৰে ভক্তিটো প্ৰয়োগ কৰি আছে। কেৱল কৃষ্ণ কেনেকৈ আহিব। গতিকে কি হ'ল, আমি যেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তক আদৰিবৰ কাৰণে কেনেকৈ আদৰিম, কেনেকৈ কৃষ্ণক সেৱা জনাম, কেনেকৈ কৃষ্ণক আমি ভক্তিৰে ভক্তিপূৰ্বকভাৱে আমি আদৰিম, কেৱল আমি কৃষ্ণক ৰৈ আছো। আৰু কৃষ্ণই আহিবৰ কাৰণে আমাৰ ভকতসকলৰ মাজত কেৱল সোমাই পৰিবৰ কাৰণে সাধু সংগৰ মাজত অভক্তই ভগৱন্তৰ বহু বিমোচন, অভক্তই কৃষ্ণক অৰ্পিব যিজন, অভক্তই তৰণত উপায় বৰণ, ভকতৰ মাজতে এই স্থিতি হয় কৃষ্ণ উপজে। কিন্তু এনেকুৱা নহয় যে যাৰে তাৰে হৃদয়ত সেই স্থিতি হৈ কৃষ্ণ নাথাকে। আমি পূৰ্বজন্মৰ সংস্কাৰৰ ফলতহে আমি আজি ভকতৰ আদৰ্শত আমি সোমাই পৰিছো। আৰু ভকতৰ জন্মলৈ আমি কৃষ্ণ গুণনাম কীৰ্তন কৰিবৰ কাৰণে আমি সদায় ৰাম নাম লৈ আমি কেৱল চেষ্টা কৰিছো, কৃষ্ণ কৃষ্ণ নাম লৈ কেৱল আমি চেষ্টা কৰিছো। যেনেকৈ সিদ্ধ মুনিসকলে কৃষ্ণক আদৰিবৰ কাৰণে কৃষ্ণ নাম লৈ আছে, যেনেকৈ স্বৰ্গৰ অপেশ্যাসকলে নাচ গান কৰি তেওঁলোকে গীত লৈ কৰিছে কৃষ্ণক আদৰিবৰ কাৰণে, কেৱল আমিও আজি এই মহান উদ্দেশ্য হ'ল কৃষ্ণক আদৰা, কৃষ্ণৰ জন্ম কাহিনী আমি এতিয়া কৃষ্ণ উপজীৱ। এতিয়া সকলোৱেও বাদ্য বাজনা ফুল তুলসীৰে আপোনালোকে সাজু হ'ব। কৃষ্ণ প্ৰভু ভগৱন্তই মধ্যৰাতি আধা ৰাতিতে কৃষ্ণ উপজীৱ, কেনেকৈ উপজীৱ এই কথাখিনি আপোনালোকে শেষৰ বাক্যটো শুনিব। মধ্যৰাতি আন্তি অন্ধকাৰ চন্ন, ৰাতিটো কেৱল আন্ধাৰ, বিফল আন্ধাৰ। এই আন্ধাৰত কৃষ্ণ বুজিবৰ কাৰণে প্ৰভু ভগৱন্তই আহ্বান কৰিছিল দৈৱকীৰ উদৰত। প্ৰভু ভগৱন্ত নাৰায়ণে সমস্ত শক্তিৰে প্ৰয়োগ কৰি দৈৱকীক আকাশবাণী কৰিলে, দৈৱকী তোমাৰ হৃদয়ত, তোমাৰ অন্তৰত, তোমাৰ হৃদস্থিতি হৈ প্ৰভু ভগৱন্তই নিজে কৃষ্ণ ৰূপে জন্মগ্ৰহণ কৰি এতিয়া জন্ম ল'ব, তুমি এতিয়া সাজু হোৱা নাৰায়ণে প্ৰকাশ কৰিছে। এতিয়া ক'ব, এতিয়া মধ্যৰাতি ৰাতি অন্ধকাৰ ভৈৰ চন্ন, সেই সময়ত সিহঁতক জিৰা